Good morning, friend. আশা করি সকলে ভালো আছা। সো ফ্ৰেণ্ড, আজি মই প্ৰথমবাৰৰ বাবে ৰানিং কৰিবলৈ আহিলোঁ আৰু ৰানিং কৰিলোঁ। সো প্ৰায় 8 পাকমান দিলোঁ আৰু একেবাৰে পুৰা ৰান মানে আমাৰ শৰীৰটো একেবাৰে মানে পুৰা ভাল হৈ গৈছে। গতিকে আমি ৰানিং কৰিব পৰা নাই ইমান। সো আমি যিমান পাৰিছোঁ মানে প্ৰায় আমি 8 মানে আমাৰ এইটো 10 ৰাউণ্ড হয়। সো গতিকে আমি প্ৰায় 8 ৰাউণ্ড মাৰিছোঁ। সো যেহেতুকে আপোনালোকে ৰানিং কৰি আছা, সো কেনেকুৱা ভাগৰ লাগি আছে মোক কমেণ্টত জনাব। আৰু আপোনালোকৰ বাবে একটা ইম্পৰ্টেণ্ট খবৰ আনিছোঁ আপোনালোকৰ মাজত। সো ইম্পৰ্টেণ্ট খবৰটো হৈছে মানে আমাৰ যি অসম পুলিচত আকৌ নতুনকৈ 15,000 পদ মুকলি হ'ব। এই পদবোৰত আমাৰ CM মামাই নিজে ঘোষণা কৰিছে যে এক্সট্ৰাকৈ 10 মাৰ্ক দিয়া হ'ব। সো এই এক্সট্ৰা 10 মাৰ্ক ক'ৰ পৰা দিয়া হ'ব আৰু কেনেকৈ পাব আৰু কোনসকল ফেমিলিত মানে চাকৰিয়াল আছে, সো তেওঁলোকে কেনেকৈ গম পাব। সো গোটেই কথাখিনি আমি এইটোৰ ভিতৰত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব। চাওক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, মেইন কথা ক'বলৈ গ'লে সো আপোনালোকে যিসকলে ৰানিং কৰি আছা, সো তেওঁলোকৰ বাবে বহুত মানে ভাল, কিয়নো তেওঁলোকৰ যিখিনি ভাগৰ লগা আছিল বা যিখিনি দুৰ্বলতা আছিল সেইখিনি ৰান কৰিলে আপোনালোকৰ একেবাৰে খতম হৈ যাব। গতিকে যিসকল ফ্ৰেণ্ডে এতিয়ালৈকে ৰানিং কৰা নাই বা প্ৰিপাৰেশ্যন কৰিবলৈ ধৰা নাই, সো তেওঁলোকক আমি কৈ আছোঁ যে আপোনালোকে অতি সোনকালে ৰানিং কৰিবলৈ ধৰক আৰু প্ৰিপাৰেশ্যন কৰিবলৈ ধৰক, কিয়নো আপোনালোকৰ নজদিক আহিছে আপোনালোকৰ এডমিট কাৰ্ড। মানে আপোনালোকৰ জুলাই মাহত মানে ইণ্টাৰভিউ হ'বই আৰু সো জুনৰ লাষ্ট উইকতে আপোনালোকে এডমিট কাৰ্ডখিনি পাব। সো গতিকে আমি ক'বলৈ বিচাৰি আছোঁ যে ফ্ৰেণ্ডসকল, সো যিখিনি মানে অসম পুলিচৰ তৰফৰ পৰা যিখিনি 15,000 নতুন পদ মুকলি হ'ব, সো এইবোৰৰ পদৰ লগত এটাচ হ'ব নেকি বা এড হ'ব নেকি? সো ফ্ৰেণ্ডসকল এড নহয়, সো আপোনালোকৰ এইটো এক্সট্ৰা এপ্লাই হ'ব। আৰু যিটো মানে প্ৰথমে এপ্লাই হৈছে বা এডমিট কাৰ্ডৰ কাৰণে ৰখি আছা যে কেতিয়া এডমিট কাৰ্ড হ'ব বা ইণ্টাৰভিউ হ'ব, সো এইখিনি এক্সট্ৰা হ'ব। সো গতিকে এতিয়া আমাৰ যিখিনি আকৌ নতুনকৈ 15,000 পদ মুকলি হ'ব, সেই 15,000 পদৰ যিখিনি মানে গোটেইখিনি 50,000 যি পদ মুকলি হ'ব, তাৰে ভিতৰত আমাৰ কি কৰিব যে যিসকল ফেমিলিত চাকৰিয়াল নাই সেইসকল ফেমিলিত এক্সট্ৰা 10 মাৰ্কছ দিয়া হ'ব। কিন্তু এই 10 মাৰ্কছটো ক'ৰ পৰা আহিল? সো এই 10 মাৰ্কছটো বাজেটত ধৰা হৈছিল যে প্ৰতিটা ফেমিলিত 5 মাৰ্ককৈ দিয়া হ'ব। যিসকল ফেমিলিত চাকৰিয়াল নাই বা দুখীয়া ফেমিলিক প্ৰতিটা ফেমিলিত কি হ'ব 5 মাৰ্ককৈ দিয়া হ'ব। এতিয়া আমাৰ CM মামাই আকৌ কৈ আছে কি যে 10 মাৰ্কছ দিয়া হ'ব, 10 মাৰ্ক দিয়া হ'ব। সো একো বুজি পোৱা নাই এইবিলাকৰ কথা, কি হ'ব কি নহ'ব। সো গতিকে 5 মাৰ্কে ধৰা, সো আপোনালোকে 5 মাৰ্ক পাব, এইটো 100%। সো গতিকে এই 5 মাৰ্কটো ক'ৰ পৰা দিব? সো যিসকল মানে ৰেচন কাৰ্ড ফেমিলি হয়, সো আপোনালোকৰ যিসকলৰ ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডৰ তৰফৰ পৰা বা ৰেচন কাৰ্ডৰ তৰফৰ পৰা এখন মানে এইটো কি কয়, ৰেচন কাৰ্ডৰ তৰফৰ পৰা এখন চাৰ্টিফিকেট দিয়া হ'ব ব্লক অফিচৰ পৰা। সেই ব্লক অফিচৰ পৰা এখন চাৰ্টিফিকেট ল'ব। যিসকলৰ চাৰ্টিফিকেট থাকিব মানে ৰেচন কাৰ্ডৰ, যিসকলৰ চাৰ্টিফিকেট থাকিব মানে ৰেচন কাৰ্ড দৰিদ্ৰ ফেমিলি মানে এনেকুৱা এখন চাৰ্টিফিকেট থাকিব। সো মোৰ আছে, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। সো সেইখিনি চাৰ্টিফিকেট থাকিলেহে আপোনালোকে 5 মাৰ্ক লাভ কৰিব। আৰু এই চাকৰিয়াল কোনটো ফেমিলিত আছে, কোনটো ফেমিলিৰ পৰা চাকৰিয়াল আছে বা নাই, কেনেকৈ গম পাব? সো সেইখিনি কথা হৈছে কি জানেনে যি ফ্ৰেণ্ড, যে এই ৰেচন কাৰ্ড প্ৰত্যেকেই কেন্দ্ৰৰ নাই, প্ৰত্যেকজন মানুহৰ নাই। যিসকল চাকৰিয়াল হয়, সো তেওঁলোকৰ ৰেচন কাৰ্ড নাই। গতিকে যিসকল মানে একেবাৰে লয়াৰ চাকৰিয়াল অৰ্থাৎ গ্ৰেড 4-ৰ সেইসকল মানুহৰ আছে, কাৰণ সেইসকলতো চাকৰিয়াল ইমান এটা চাকৰিৰ হেৰি নাই, সো তেওঁলোকৰ আছে। কিন্তু এতিয়া আপোনালোকৰ সেই চাকৰিয়ালটো কেনেকৈ গম পাব? যে ৰেচন কাৰ্ডৰ তৰফৰ পৰাই গম পাব যে কোনটো ফেমিলিত চাকৰি আছে বা নাই। ঠিক আছে ফ্ৰেণ্ডসকল, সো এতিয়া আপোনালোকে নিশ্চয় গমেই পাইছে যে সেই মাৰ্কখিনি ক'ৰ পৰা আহিব, কেনেকৈ কি হ'ব আৰু কেনেকৈ মানে গম পাব যে এটা ফেমিলিত চাকৰি আছে। সো গোটেইখিনি কথা নিশ্চয় গমেই পালে। সো এইটো এনেকুৱা প্ৰচেছত মানে ৰিক্ৰুটমেণ্টবিলাক হ'ব। সো এতিয়া কথা হ'ল ফ্ৰেণ্ডসকল, সো আপোনালোকৰ যোন লাষ্ট উইকত এডমিট কাৰ্ডটো আহিবই। গতিকে কোনে কোনে ৰানিং কৰি আছে, কিমান সময় লাগিছে মোক কমেণ্টত জনাব। সো মই আজিৰ পৰা প্ৰথমহে ৰানিং কৰিবলৈ ধৰিলোঁ। তো ফ্ৰেণ্ডসকল, মানে ডিউটিৰ কাৰণে মানে সময় পোৱা নাছিলোঁ। সো গতিকে আজি মানে ডিউটি ইমান নাই আৰু ইলেকশ্যন যিহেতুকে চাপি আহিছে, হয়তো ইলেকশ্যনত মাতিব পাৰে। সো ফাৰ্ষ্ট পেজ আমাৰ ইলেকশ্যন হৈ গ'ল, এতিয়া ছেকেণ্ড পেজখিনি আছে। সো ছেকেণ্ড পেজত যদি মাতে তেনেহ'লে একো কৰা নাই আৰু। সো গতিকে এতিয়া ৰানিং কৰিবলৈ ধৰিলোঁ, মানে বহি থাকি মানে আৰু মানে ভাগৰ লাগি গৈছে পূৰা। গতিকে পূৰা ষ্ট্ৰং হ'বলৈ ৰানিং কৰক, বা ময়ো কৰি আছোঁ। সো ফ্ৰেণ্ড, আজি ভিডিঅ' ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, কিয়নো সেইসকল ফ্ৰেণ্ডে মানে সেই কথাটো জানে যে মানে চাকৰিটো কেনেকৈ হ'ব বা 5 মাৰ্ক ক'ৰ পৰা আহিব।
চ' গোটেইখিনি কথা গম পায় বা ইণ্টাৰভিউ কেতিয়া হ'ব চ' এইলৈকে জয় অসম।